আজি ইয়াতে মানে পুলিচ আহি থিয়াৰ পাইছে আৰু কাৰণটো হৈছে ইয়াতে কালি এটা মাখি আৰু হাতীৰ যুদ্ধ হৈছিল, যুদ্ধ হওঁতে মাখিটোক হত্যা কৰি পেলাই থৈ দিছে ইয়াতে হাতীটোক। সেইকাৰণে এতিয়া কি ক'ব আপুনি? এই হাতীটোক মাখিটোৱে যে হাতীটোক মাৰিলে, মই আয়ো মই অলপ মানে কেইদিনমান কোৰ্টত নাযাৰ লাগি মনে আছোঁ। কি কবি? এই যে হাতীটোৰ হত্যা হৈছে, এই মাখিটোৰ ওপৰত কি ধৰণে আপোনালোকে একশ্যন ল'ব? মাখিটো এতিয়া চাওক, আমি এতিয়া বৰ্তমান তদন্তত আছোঁ। আমি সম্পূৰ্ণ এই বস্তুটো আপোনালোকক আমি এতিয়া ক'ব নোৱাৰিম, কাৰণ এইটো তদন্তৰ আওতাত আছেতো, সম্পূৰ্ণ ক'ব নোৱাৰিম। আমি বৰ্তমানলৈকে আমি হাতীটোৰ যিটো ডেড বডিটো সেইটো আমি পষ্টমৰ্টমৰ কাৰণে পঠিয়াই দিছোঁ ভেটেনাৰীলৈকে। তাৰপিছত আৰু হেৰিত পঠিয়াই দিছোঁ, আমি নিগনিৰ ৰথত পঠিয়াই দিছোঁ। আৰু যদি কিবা কথা এটা ক'ব পাৰি, যদি কিবা কথাত হাতীটো আজি পষ্টমৰ্টম কৰাৰ পিছত যদি আমি গম পাওঁ কেছটো উল্টা, যে আচলতে দোষটো মাখিৰ নহয় হাতীৰহে আছিল, তেতিয়াহ'লে মানে দোষীক আমি কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰিম। 7 বছৰমান জেলত থাকিবই লাগিব। 3 মাহ আছে, ফাঁচি হৈ যাব পাৰে। ফাঁচি 3 মাহ হ'ব। ডেড বডিটো অনাৰ পিছত যদি ইতিমধ্যে আমি মাখিক কাৰায়ত্ব কৰিছোঁ। আমি সোধ অব্যাহত ৰাখিছোঁ, কাৰণ আমি ফিংগাৰ প্ৰিণ্টৰ পৰা আদি কৰি গোটেইখিনি বস্তু ৰাখিছোঁ। আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক মই জনাম এই ক্ষেত্ৰত। এতিয়া আমি তদন্তৰ খাতিৰত ইমানতে আপোনালোকক আমি মন্তব্য দিয়াৰ পৰা বিৰত ৰাখিম।